হয়, আমাৰ যোৱাকালি এটা খবৰ আহিছিলে গোপন সূত্ৰৰ পৰা। আমি সেইটো হিচাপত আমি অনুসন্ধান চলালোঁ। তাত দেউৰী চিলাবন্ধা গাঁৱত এখন হাবিৰ মাজত কাঠখিনি লুকুৱাই থোৱা অৱস্থাত আমি প্ৰত্যক্ষ কৰোঁ। তাত ইয়াত প্ৰায় 95 পিচ আছে। এইটো কি এমচাল বুলি মাকৰি চাল হয়। ক'ৰ পৰা আনিছে, কিবা কি সন্দেহ, কাৰোবাৰ গৰাকী পাইছে নেকি? কাঠখিনি গৰাকী এইটো গৰাকী আমি বহুত বিচাৰিলোঁ, কিন্তু গৰাকী নোলালে তাত। গতিকে আমি গৰাকীবিহীন হিচাপে আমি তাৰ পৰা লৈ আহিছোঁ আৰু কাঠখিনি জব্দ কৰিছোঁ। কিমান মান মূল্য হ'ব? মূল্য কিন্তু বজাৰৰ মূল্য এতিয়া প্ৰকৃততে ক'ব পৰা নাযাব এতিয়া। হয়, আমাৰ যোৱাকালি এটা খবৰ আহিছিলে গোপন সূত্ৰৰ পৰা। আমি সেইটো হিচাপত আমি অনুসন্ধান চলালোঁ। তাত দেউৰী চিলাবন্ধা গাঁৱত এখন হাবিৰ মাজত কাঠখিনি লুকুৱাই থোৱা অৱস্থাত আমি প্ৰত্যক্ষ কৰোঁ। তাত ইয়াত প্ৰায় 95 পিচ আছে। এইটো কি এমচাল বুলি মাকৰি চাল হয়। ক'ৰ পৰা আনিছে, কিবা কি সন্দেহ, কাৰোবাৰ গৰাকী পাইছে নেকি? কাঠখিনি গৰাকী এইটো গৰাকী আমি বহুত বিচাৰিলোঁ, কিন্তু গৰাকী নোলালে তাত। গতিকে আমি গৰাকীবিহীন হিচাপে আমি তাৰ পৰা লৈ আহিছোঁ আৰু কাঠখিনি জব্দ কৰিছোঁ। কিমান মান মূল্য হ'ব? মূল্য কিন্তু বজাৰৰ মূল্য এতিয়া প্ৰকৃততে ক'ব পৰা নাযাব এতিয়া। হয়, আমাৰ যোৱাকালি এটা খবৰ আহিছিলে গোপন সূত্ৰৰ পৰা। আমি সেইটো হিচাপত আমি অনুসন্ধান চলালোঁ। তাত দেউৰী চিলাবন্ধা গাঁৱত এখন হাবিৰ মাজত কাঠখিনি লুকুৱাই থোৱা অৱস্থাত আমি প্ৰত্যক্ষ কৰোঁ। তাত ইয়াত প্ৰায় 95 পিচ আছে। এইটো কি এমচাল বুলি মাকৰি চাল হয়। ক'ৰ পৰা আনিছে, কিবা কি সন্দেহ, কাৰোবাৰ গৰাকী পাইছে নেকি? কাঠখিনি গৰাকী এইটো গৰাকী আমি বহুত বিচাৰিলোঁ, কিন্তু গৰাকী নোলালে তাত। গতিকে আমি গৰাকীবিহীন হিচাপে আমি তাৰ পৰা লৈ আহিছোঁ আৰু কাঠখিনি জব্দ কৰিছোঁ। কিমান মান মূল্য হ'ব? মূল্য কিন্তু বজাৰৰ মূল্য এতিয়া প্ৰকৃততে ক'ব পৰা নাযাব এতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।